গেছ নজ্বলোৱাকৈ ভজা পোৰা নকৰাকৈ একেবাৰে সহজভাৱে বনাব পৰা সুস্বাদু মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। আৰু এই মিঠাইবিধ ঘৰতে সকলোৱে অতি সহজতে বনাব পাৰিব। আৰু যিহেতু আগন্তুক পূজা আহি আছে, আপোনালোকে পূজা উপলক্ষে এই মিঠাইবিধ ঘৰতে অতি সহজতে বনাব পাৰিব। তেনেহ'লে আহকচোন এতিয়া আমি ৰেচিপিটোৰ মাজলৈ যাওঁ। তাৰ কাৰণে প্ৰথমতে এটা মই মিক্সিৰ বাতি লৈ লৈছোঁ আৰু মিক্সিৰ বাতিটোত প্ৰথমতে মই এই কাপটোৰ জোখেৰে একাপ শুকান নাৰিকলৰ গুড়ি দিছোঁ আৰু এয়া আধা কাপ মিল্ক পাউডাৰ আৰু লগতে এয়া আধা কাপ চেনি দি দিছোঁ। লগতে এনেদৰে দুটা ইলাচি ফালি পেলাই মাজৰ গুটিকেইটা দি দিছোঁ। আৰু আপোনালোকে ইয়াত মিঠাটো নিজৰ সোৱাদ অনুসৰি কম বেছি কৰিব পাৰে। তাৰপিছত এইখিনি মিক্সিত মাৰি মই অকণমান গুড়ি কৰি আনিলোঁ। এতিয়া এটা বাতি লৈ পেলাই বাতিটোলৈ মই গোটেই মিশ্ৰণখিনি উলিয়াই ল'লোঁ। আৰু এতিয়া ইয়াত মই অকণমান ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ। মই যিহেতু মিঠাইটো অকণমান কালাৰিং বনাম, যদি আপোনালোকে ফুড কালাৰ ব্যৱহাৰ নকৰোঁ বুলি ভাবে বগাকৈও ধুনীয়াকৈ বনাব পাৰিব। মই যিহেতু ভিডিঅ' বনাইছোঁ, দেখিব ভাল লাগিব কাৰণে মই সেয়া পিংক ফুড কালাৰটো ব্যৱহাৰ কৰিছোঁ। ফুড কালাৰ দিয়াৰ পিছত গাখীৰ অকণমান দি এইখিনি মই মঠি গৈছোঁ। গাখীৰো একেবাৰতে সৰহকৈ দি নিদিব, অকণমান দি এনেকৈ ধুনীয়াকৈ মঠি ল'ব। তাৰপিছত এতিয়া মই এই ড্ৰাই ফ্ৰুইটছ লৈছোঁ। ড্ৰাই ফ্ৰুইটছত এতিয়া মই কাজু, তাৰপিছত এলমণ্ড আৰু কেইটামান পিস্তা এনেদৰে মিহিকৈ কাটি লৈছোঁ। তাৰপিছত এয়া যে নাৰিকলৰ মিশ্ৰণখিনি তাৰ পৰা অকণমান লৈ পেলাই মই গোটেই ড্ৰাই ফ্ৰুইটছখিনি সেইখিনিৰ লগত ধুনীয়াকৈ লেটিয়াই ল'লোঁ, যাতে ড্ৰাই ফ্ৰুইটছখিনি ধুনীয়াকৈ এনেদৰে বান্ধ খাই যায়। নহ'বাতো ড্ৰাই ফ্ৰুইটছ ওলাই পৰিব ন, সেইকাৰণে মই এনেদৰে অকণমান লৈ এয়া ধুনীয়াকৈ ড্ৰাই ফ্ৰুইটছখিনি লেটিয়াই ধুনীয়া এটা শ্বেপ দি দিলোঁ। এইখিনি মই ষ্টাফিং ভিতৰত দিম, সেইকাৰণে এতিয়া এইখিনি আঁতৰাই প্লেট এখনত ৰাখি দিম। এখন মই এয়া বেকিং পেপাৰ লৈ লৈছোঁ। তাৰপিছত যে মই এয়া নাৰিকলৰ যে যোনটো মিশ্ৰণৰ ডোটো বনাই ৰাখিছিলোঁ, সেই ডোটো দি পেলাই ইয়াৰ ওপৰত এনেদৰে অকণমান হেঁচি দিছোঁ। তাৰপিছত আৰু এখন ওপৰত মই বেকিং পেপাৰ দি পেলাই বেলনা মাৰিডালৰ সহায়ত এনেদৰে বেলি দিছোঁ। এনেই যদি আপুনি বেলি দিয়ে হয়তো লাগি যাব পাৰে, সেইকাৰণে মই এখন ওপৰতো বেকিং পেপাৰ দি লৈ পেলাই এনেদৰে বেলি দিছোঁ। যদি আপোনালোকৰ বেকিং পেপাৰ নাথাকে, টান পলিথিন যে থাকে, পলিথিন কাটি লৈ পেলাই ধুনীয়াকৈ এনেদৰে বেলিব পাৰিব। আৰু কেওকা সমান যিহেতু হোৱা নাই, সেইকাৰণে মই এনেদৰে হাতেৰে মিলাই চাৰিওটা ছাইড সমান কৰি দিছোঁ। মানে ধুনীয়াকৈ এইটো সমান হ'লে মানে ৰোলটো বনালে ধুনীয়া হ'ব, সেইকাৰণে মই এনেদৰে হাতেৰে সমান কৰি দিছোঁ। আৰু যে মই ড্ৰাই ফ্ৰুইটছ মিশ্ৰণখিনিৰ সৈতে যে এটা যে দীঘলীয়াকৈ শ্বেপ এটা বনাই ৰাখিছিলোঁ, সেইটো তাৰ মাজত দি দিলোঁ। এইটো মানে পুৰৰ নিচিনা ব্যৱহাৰ কৰিম, সেইকাৰণে মাজত দি দিলোঁ। আৰু এতিয়া বেকিং পেপাৰখনৰ সহায়তে এইটো পকাই গৈছোঁ আৰু এনেদৰে মই টেপ কৰি দিছোঁ যাতে এইটো ধুনীয়া এটা স্কুৱেৰ ছাইজত হয়। সেইকাৰণে মই এনেদৰে কৰি পেলাই দিছোঁ। বেলনা মাৰিডালে এনেদৰে হেঁচি দিছোঁ যাতে এইটো ধুনীয়াকৈ টান খাই যায় আৰু ভিতৰত থকা পুৰখিনিও যাতে ধুনীয়াকৈ বাহিৰৰ মিশ্ৰণটোৰ সৈতে লগ খাই যায়, সেইকাৰণে এনেদৰে কৰি দিছোঁ। আৰু এতিয়া মই ৰোলটো পকাই লোৱাৰ পিছত দেখিছে নহয়, ধুনীয়াকৈ স্কুৱেৰ শ্বেপত হৈ গৈছে। এতিয়া মূৰকেইটা মই এনেদৰে গোটেইখিনিয়ে সৈতে ঢাকি দিছোঁ। ঢাকি দি পেলাই এতিয়া মই আকৌ সেই বাটাৰ পেপাৰখনৰ সৈতে ধুনীয়াকৈ এইখিনি পকাই ল'লোঁ। পকাই এনেদৰে মুটুকাই লৈ টেপ কৰি দিছোঁ যাতে মূৰটো ধুনীয়াকৈ সমান হৈ যায়। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ফ্ৰিজত আধা ঘণ্টামানৰ কাৰণে ৰাখি দিলোঁ। ফ্ৰিজত আধা ঘণ্টামান ৰখাৰ পিছত এইখিনি ধুনীয়াকৈ ছেট হৈ যায়। চাওকচোন অকণমান টান হৈ যায়, অথনি যিহেতু অকণমান কোমল হৈ আছিলে। ফ্ৰিজত মই এয়া আধা ঘণ্টামান ৰখাৰ পিছত এয়া উলিয়াই আনি পেলাই আপোনালোকক মই কাটি দেখুৱাইছোঁ। চাওকচোন কিমান ধুনীয়াকৈ কটা গৈছে আৰু দেখিবলৈ চাওকচোন কেনেকুৱা লাগিছে, একেবাৰে হোটেলৰ মিঠাইৰ দৰেই লগা নাইনে বাৰু দেখিবলৈ। আৰু আপোনালোকে দেখিলেই নহয়, অতি সহজতে বনাব পৰা যায়। আপোনালোকৰ যদি শুকান নাৰিকলৰ গুড়ি নাথাকে, তেতিয়া আপোনালোকে ফ্ৰেছ নাৰিকল ৰুকি ধুনীয়াকৈ তাৰ ৰসটো গাখীৰটো উলিয়াই ধুনীয়াকৈ ভাজি লৈ পেলাই এই মিঠাইবিধ ধুনীয়াকৈ বনাব পাৰিব। আৰু খাবলৈ যে হোটেলৰ মিঠাইতকৈ কোনো গুণেই কম নহয়। আপোনালোকেও এই মিঠাইবিধ এবাৰ ঘৰতে ট্ৰাই কৰি চাবচোন। শেষত মোৰ আজি গেছ নজ্বলোৱাকৈ একো ভজা পোৰা নকৰাকৈ বনোৱা মিঠাই ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।